মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ আন কেইটামান এমসিকিউ আলোচনা কৰিম কমন এমসিকিউ অৰ্থাৎ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ আপকামিং এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষাৰ বাবে যেটো 12 তাৰিখে আছে তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'ত মই আৰু এমসিকিউ আলোচনা কৰিছো কমন এমসিকিউ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ মই ডেসক্ৰিপচনত লিংক দি দিছো যি সকলে চোৱা নাই চাই লবা ডেসক্ৰিপচনত লিংকত গৈ আৰু ইয়াৰ যেটো পিডিএফ আছে সেই পিডিএফ তোমাৰ টেলিগ্ৰাম চেনেলত দি দিম এফআই ক্লাसेस বুলি তোমালোকে সাৰ্চ কৰিবা নাইবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ সাৰ্চ কৰিলে হৈ যাব আসো আজিৰ এই সিৰিজটো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো কি আছে চোৱা তলৰ কোনটো পৰিঘটনা প্ৰয়োগ কৰি আলোকীয় আহ প্ৰস্তুত কৰা হয় অপটিক্যাল ফাইবাৰস are made by applying which of the following phenomena অপশন এ দি আছে প্ৰতিহৰণ ৰিফ্ৰেকশন অপশন বি দি আছে পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন টোটাল ইন্টাৰনাল ৰিফ্লেকশন অপশন সি আলোক বিদ্যুৎ ক্ৰিয়া ফটো ইলেক্ট্ৰিক ইফেক্ট অপশন ডি অপবৰ্তন ডিফ্ৰেকশন এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি যে আমাৰ আলোকীয় আহ প্ৰস্তুত কৰা হয় কি যে পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন পৰিঘটনাটো এপ্লাই কৰি আমাৰ আলোকীয় আহ প্ৰস্তুত কৰা হয় অপটিক্যাল ফাইবাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তোমাৰ অপশন বি পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা ভাৰ্নিয়াৰ স্কেলৰ নিম্নতম পাঠ হল লিষ্ট কাউন্ট অফ ভাৰ্নিয়াৰ ক্যালিপাৰ্স ইজ 10 অপশন এ দিয়া আছে 10 টু দি পাৱাৰ -5 মিটাৰ অপশন বি দিয়া আছে 10 টু দি পাৱাৰ -2 মিটাৰ অপশন সি দিয়া আছে 10 টু দি পাৱাৰ -4 মিটাৰ অপশন ডি দিয়া আছে 10 টু দি পাৱাৰ -1 মিটাৰ গতিকে আমাৰ ভাৰ্নিয়াৰ স্কেলৰ নিম্নতম পাঠটো কিমান অৰ্থাৎ আমি ভাৰ্নিয়াৰ স্কেলৰ শুদ্ধতম কিমানলৈ জুখিব পাৰো ইয়াত শুদ্ধ উত্তৰটো অপশন সি 10 টু দি পাৱাৰ -4 মিটাৰ কেতিয়াবা তোমালোকৰ সেন্টিমিটাৰত দিয়া থাকিলে 0.01 সেন্টিমিটাৰত দিয়া থাকিব পাৰে ইয়াৰ পিছত তোমালোকৰ আন এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন Question number 3 screw gauge নিম্নতম পাঠ হল লিষ্ট কাউন্ট অফ স্ক্ৰু গেজ ইজ 10 টু দি পাৱাৰ -5 মিটাৰ অপশন বি 10 টু দি পাৱাৰ -2 মিটাৰ অপশন সি 10 টু দি পাৱাৰ -4 মিটাৰ অপশন ডি 10 টু দি পাৱাৰ -1 মিটাৰ স্ক্ৰু গেজৰ ক্ষেত্ৰত এটো কিমান 10 টু দি পাৱাৰ -5 মিটাৰ গতিকে অপশন এ টো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা আছে কিন্তু মাত্ৰা নাই খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো Which of the following quantity has unit but no dimension? Option A বিকৃতি strain, option B cone angle, option C আপেক্ষিক বেগ relative velocity, option D প্ৰতিচাপ stress কি কৈছে যে আমাৰ একক আছে কিন্তু মাত্ৰা নাই এটা সব বিকৃতিটো আছে বিকৃতিটো তোমাৰ একক নাই মাত্ৰাও নাই কোণৰ একক আছে আমি ডিগ্ৰী পাইছো বা সমতুল্য কোণৰ একক ৰেডিয়ান পাইছো কিন্তু ইয়াৰ মাত্ৰা আছে নে নিশ্চয় নাই প্ৰতিচাপৰ মাত্ৰা আৰু একক দুটা আছে আপেক্ষিক বেগৰ আছে গতে আমাৰ ইয়াৰ শুদ্ধত কি হ'ব অপশন বি কোণ খুব ইম্পৰ্টেন্ট এটো ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা ভৰ আৰু শক্তিৰ সমতুল্য সূত্ৰটো হল দা ইকুইভ্যালেন্ট ফৰ্মুলা ফৰ মাস এণ্ড এনাৰ্জি ইজ অপশন এ দিয়া আছে E equal to mc অপশন বি দিয়া আছে E equal m square c অপশন সি দিয়া আছে E equal mc square অপশন ডি দিয়া আছে E equal c square by m গতিকে আমাৰ ভৰ আৰু শক্তিৰ সমতুল্য সূত্ৰ কোনটো E equal to mc square অৰ্থাৎ ইয়াত সি অপশনটো তোমালোকৰ শুদ্ধ এই প্ৰশ্নটো এনেকুৱা আহিব পাৰে আইনষ্টাইনৰ ভৰ আৰু শক্তিৰ সূত্ৰটো কি হেনেকুৱাকৈ আহিব পাৰে গতিকে চাই লবা ভালদৰে মই এখিনিতে কৈ থৈ দিও যে তোমালোক যদি এই প্ৰশ্নবোৰৰ ধুনিয়াকৈ কলম আৰু বহিলৈ লিখি যাবা মই যিখিনি কথা লগতে কৈ যাও সেইখিনি তোমালোকে নোট কৰি লবা তাৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে গতিকে গতেখিনি ভালকৈ পুংখানুপুংখভাৱে লিখি লবা আৰু যদি তোমালোকক পিডিএফ লাগে মই টেলিগ্ৰাম চেনেলত দি দিম এফআই ক্লাसेस বুলি তোমালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিবা আৰু জয়েন হবা নাইবা মই ডেসক্ৰিপচনত লিংক দি দিছো গতিকে তোমালোকে টানকৈ জয়েন হবা ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা যদি এটা বস্তুত ক্ৰিয়া কৰা বাহ্যিক বল শূন্য হয় তেন্তে ইয়াৰ ড্যাশ শূন্য হ'ব if external force on a body is 0 it is dash each dash is 0 option A দিয়া আছে বেগ velocity option B দিয়া আছে ত্বৰণ acceleration option C দিয়া আছে দ্ৰুতি speed option D দিয়া আছে দূৰত্ব distance চোৱা আমাৰ কি কৈছে যে বাহ্যিক বল প্ৰয়োগ কৰিলে কোনটো বস্তুৰ মান শূন্য হ'ব
এতিয়া চোৱা আমি জানো F = ma ত্বৰণৰ লগত বলৰ সম্পৰ্ক আছে গতিকে আমাৰ এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন বি ত্বৰণ এচিলাৰেশন ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা দৃঢ় বস্তুৰ জড়ভ্ৰামক নিৰ্ভৰ কৰা কাৰকসমূহ হ'ল The moment of inertia of a rigid body depends on the factor অপচন এ দিয়া আছে ভৰ মাস অপচন বি দিয়া আছে আকাৰ আৰু আকৃতি সাইজ এণ্ড শেপ অপচন সি দিয়া আছে ঘূৰ্ণন অক্ষৰ দিশত orientation of the axis of rotation অপচন ডি দিয়া আছে all of the above ওপৰৰ আটাইকেইটা এতিয়া চোৱা আমাৰ জড়ভ্ৰামক কি কিহৰ ওপৰত নিৰ্ভৰ কৰে বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব আকাৰ আকৃতিৰ ওপৰত কৰে আৰু ঘূৰ্ণন অক্ষৰ দিশৰ ওপৰতো তোমাৰ নিৰ্ভৰ কৰে গতিকে আমাৰ গোটেইকেইটা শুদ্ধ গতিকে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব অপচন ডি all of the above ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা তলৰ কোনটো সংৰক্ষণশীল বল নহয় which of the following is not a conservative force অপচন এ দিয়া আছে চুম্বকীয় বল ইলেক্ট্ৰমেগনেটিক ফোর্স অপচন বি দিয়া আছে ঘৰ্ষণ বল ফ্ৰিকশনাল ফোর্স অপচন সি দিয়া আছে স্থিতিবৈদ্যুতিক বল ইলেক্ট্ৰষ্টেটিক ফোর্স অপচন ডি দিয়া আছে মহাকৰ্ষণ বল গ্ৰেভিটেশনাল ফোর্স কি কৈছে প্ৰশ্নটো ভালদৰে পঢ়িছোৱা যে সংৰক্ষণশীল বল নহয় বুলি কৈছে এটা চুম্বকীয় বলটো আমাৰ সংৰক্ষণশীল বল স্থিতিবৈদ্যুতিক বলটো সংৰক্ষণশীল বল আৰু মহাকৰ্ষণ বলটো তোমাৰ কি সংৰক্ষণশীল বল ইয়াত তোমাৰ ঘৰ্ষণ বল যেটো ফ্ৰিকশনাল ফোর্স আছে হেতু হৈছে তোমাৰ অসংৰক্ষণশীল বল অৰ্থাৎ সংৰক্ষণশীল বল নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব তোমালোকৰ এই ক্ষেত্ৰত অপচন বি ঘৰ্ষণ বল তোমালোক কেতিয়াবা এনে কৰিব পাৰে যে মহাকৰ্ষণ বলটো কি বল সংৰক্ষণশীল অসংৰক্ষণশীল বা ইয়াৰে যিকোনো এটা বল হেনেকৈ তোমালোকে চাই থবা ইয়াৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 9 টো কি দিয়া আছে চোৱা ভূপৃষ্ঠৰ পৰা পলায়ন দ্ৰুতি মান the value of escape speed from the surface of the earth is অপচন এ দিয়া আছে 11.2 মিটাৰ পাৰ সেকেন্ড অপচন বি দিয়া আছে 10.2 মিটাৰ পাৰ সেকেন্ড অপচন সি দিয়া আছে 10.2 কিলোমিটাৰ পাৰ সেকেন্ড অপচন ডি দিয়া আছে 10.2 কিলোমিটাৰ পাৰ সেকেন্ড গতিকে আমাৰ ভূপৃষ্ঠৰ পৰা পলায়ন দ্ৰুতিৰ মানটো কিমান 11.2 কিলোমিটাৰ পাৰ সেকেন্ড গতিকে অপচন সি টো শুদ্ধ ইয়াত বহুতে অপচন এ টো বুলি হৈ যাব পাৰে গতিকে ইউনিটটো লগতে চাই যাবা এই ক্ষেত্ৰত অপচন সি টো তোমালোকৰ শুদ্ধ ইয়াৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 10 কি দিয়া আছে চোৱা তলৰ কোনটো শক্তিৰ একক নহয় which of the following is not a unit of energy অপচন এ দিয়া আছে ওয়াট অপচন বি দিয়া আছে ক্যালোরি অপচন সি দিয়া আছে জুল অপচন ডি দিয়া আছে ইলেক্ট্ৰন ভোল্ট এটা কি কৈছে যে কোনটো শক্তিৰ একক নহয় হেতু সুধিছে এতিয়া চোৱা যে আমাৰ ক্যালোরিটো শক্তিৰ একক হয় বুলি গম পাও জুলটো হয় ইলেক্ট্ৰন ভোল্টটো হয় ওয়াটটো তোমাৰ শক্তিৰ একক নহয় হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ওয়াট ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ কোৱেশ্চন সাপ অপহৰণ কৰাৰ লগে লগে পানী পুনৰ গতমৰা পৰিঘটনাটোক ড্যাশ বলে দা ফেনোমেনন বাই হুইচ water refreezing after removal of pressure is called অপচন এ দিয়া আছে বাষ্পীভৱন ভেপাৰেশন অপচন বি দিয়া আছে পুনৰ হিমীভৱন ৰেগুলেশন অপচন সি দিয়া আছে ঊৰ্ধ্বপতন সাবলিমেশন অপচন ডি দিয়া আছে হিমভৱন ফিউজন এটা কি কৈছে যে সাপ অপহৰণ কৰাৰ লগে লগে পানী পুনৰ গতমৰা এনে যদি তোমাক কলে হয় যে পানী পুনৰ গতমাৰি জুলীয়া পদাৰ্থ গতমাৰি গতা হোৱাটো হেতু হিমীভৱন কিন্তু আমাক কি কৈছে সাপ অপহৰণ কৰাৰ লগে লগে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি পুনৰ হিমীভৱন ৰেগুলেশন ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা তলৰ কোনটো অসত্য ইয়াৰ মানে ইংলিশটো ৰৈ গল which of the following is false অপচন এ i cap cross j cap equal k cap অপচন বি i cap dot j cap equal 0 অপচন সি k cap cross j I cap equal j cap অপচন ডি I cap dot j cap equal to 0 ইয়াত কোনটো তোমাৰ অসত্য যে আমাৰ I cap dot I cap equal 0 এটো অসত্য কাৰণ I cap dot I cap equal কি হ'ব লাগিছিল 1 হ'ব লাগিছিল গতিকে বি অপচনটো আমাৰ এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো ঘূৰ্ণনত ভৰৰ অনুৰূপ ৰাশি কোনটো What is the analogy of the mass in rotational motion? অপচন এ দিয়া আছে জড়ভ্ৰামক
moment of inertia, option B দিয়া আছে torque, option C দিয়া আছে কৌণিক ভৰবেগ angular momentum, option D আছে ওপৰৰ আটাইকেইটা all of the above গৰে চোৱা মই MCQ বিলাক যে তোমালোক আগতেও কৈছো মই যে মই MCQ বিলাক যে বনাইছো গটে NCERT কিতাপখন ফলো কৰি বনাইছো গটে আৰু পৰীক্ষাটো তোমালোকৰ NCERT কিতাপৰ পৰা আহিব তোমালোক চিন্তা কৰিব নালাগে আৰু এই গটিকে তোমালোকৰ এই যেটো সেন্টেন্স ঘূৰ্ণনত ভৰৰ অনুৰূপ ৰাহি এটো তোমালোকৰ NCERT কিতাপত ডাইৰেক্ট বোল্ড আকাৰেৰে লিখা আছে হৈছে সেইকাৰণে মই এটো ইয়াতে অন্তৰ্ভুক্ত কৰিছো গটে ইয়াত তোমাৰ শুদ্ধ উত্তৰটো কি হৈছে যে ঘূৰ্ণনত তোমাৰ কি ভৰৰ অনুৰূপ ৰাহিটো হৈছে জড় ভ্ৰামক গটে অপচন এ ইয়াত শুদ্ধ তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ 14 number question কৌণিক ভৰবেগৰ মাত্ৰা হল দা ডাইমেনশন অফ এঙ্গুলার মোমেন্টাম অপশন এ দিয়া আছে ml স্কয়ার t অপশন বি দিয়া আছে ml স্কয়ার t ইনভার্স 1 অপশন সি দিয়া আছে ml ইনভার্স 1 t to the power -2 অপশন ডি দিয়া আছে ml to the power -2 t to the power -2 ইয়াৰ শুদ্ধ উত্তৰটো কি কৌণিক ভৰবেগৰ মাত্ৰা হৈছে ml স্কয়ার t ইনভার্স 1 গতিকে আমাৰ শুদ্ধ উত্তৰটো অপশন বি এই প্ৰশ্নটোত ইয়াৰ পিছত তোমালোকৰ 15 number question to কি দিয়া আছে সোয়া বায়ুত থকা জুলীয়া পদাৰ্থৰ এটা বুদবুদৰ ভিতৰত আৰু বাহিৰৰ চাপৰ পাৰ্থক্য হল দা ডিফাৰেন্স ইন প্ৰেসাৰ ইনসাইড এণ্ড আউটসাইড এ বাবল অফ লিকুইড ইন এয়াৰ ইজ অপশন এ দিয়া আছে 2s divided by r অপশন বি s divided by r অপশন সি 4s divided by r অপশন ডি 3s divided by r গৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশন সি 4s divided by r যদি তোমাক এনে পানীৰ টপাল বুলি ক'লে হয় তেতিয়া তোমাৰ অপশনটো কি হলো অপশন এ টো শুদ্ধ হলো গতে হেতুও চাই ধৰিবা কিন্তু ইয়াৰ আমাক কি কৈছে বুদবুদৰ কথা কৈছে গতিকে আমাৰ সি নম্বৰ অপশনটো শুদ্ধ হ'ব 4s divided by r ইয়াৰ পিছৰ 16 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা h উচ্চতাত তৰলৰ চাপৰ প্ৰকাশ ৰাহিত হল দা এক্সপ্ৰেছন for pressure of a liquid at a height h is গতিকে এই প্ৰশ্নটো খুব ইজি প্ৰশ্ন তোমালোকে ক্লাস 9 ত পাইছা এই প্ৰশ্নটো গতিকে ইয়াৰ উত্তৰ মোক কমেন্ট কৰি জনাবা কিমান জনে শুদ্ধ উত্তৰ দিব পাৰা আৰু খুব ইম্পৰ্টেন্ট হয় প্ৰশ্নটো ইয়াৰ পিছত তোমালোকৰ 17 নম্বৰ গতিকে এটো তোমাৰ এটা ইউনিট কনভাৰ্ট কৰিব দিছে যে 1 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউবত কিলোগ্রাম পার মিটার কিউব ললে কিমান হ'ব অপশন এ দিয়া আছে 1000 অপশন বি দিয়া আছে 1/1000 অপশন সি দিয়া আছে 100 অপশন ডি দিয়া আছে 1/100 গতিকে তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো যদি ক্যালকুলেশন কৰা তেনেহলে শুদ্ধ উত্তৰটো কি পাবা অপশন এ 1000 হৈছে ইয়াৰ পিছত তোমালোকৰ 18 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে যে দুটা ফ্যাক্টৰ ৰাখি দিছে ফ্যাক্টৰ ৰাখি দুটাৰ ডট প্ৰডাক্টটো কিমান ইকুৱেল টু 7 হৈছে তেন্তে p ৰ মান হ'ব এতিয়া চোৱা ৰাহি দুটা হৈছে i cap plus 2 j cap minus 2 k cap dot 3 i cap plus j cap minus p k cap ইকুৱেল টু 7 হলে এই p ৰ মানটো কি হ'ব গৰে ইয়াত তোমালোকে চোৱা যে i cap আৰু i cap পূৰণ কৰিলে 1 হ'ব তাৰ মানে আমাৰ অকল সিমিলার টার্ম মানে ইউনিট ভেক্টর গিটার মান গিটা আহি থাকিব বাকি এটা 0 হৈ যাব গতিকে আমাৰ ইয়াত তোমালোকে ক্যালকুলেশন কৰি চালে এনসারটো কি পাবা যে p ৰ মানটো 1 পাবা গতিকে 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশন সি 1 ইয়াৰ পিছত তোমালোকৰ খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটা 19 নম্বৰ কোৱেশ্চন 1 atmosphere equal to what Option A 1.01 into 10 to the power 5 Pascal. Option B 10.01 into 10 to the power 5 Pascal. Option C 1.01 into 10 to the power minus 5 Pascal. Option D 10.01 into 10 to the power minus 5 Pascal. Goti 1 atmosphere at kiman 1.01 into 10 to the power 5 Pascal. Goti option A to শুদ্ধ এই ক্ষেত্ৰত ইয়াৰ পিছত তোমালোকৰ 20 নম্বৰ প্ৰশ্নটো দিয়া আছে কৌশিক নদীৰে আৰোহিত জুলীয়া পদাৰ্থ কঠিন পদাৰ্থটো তিয়াব পাৰে যদি স্পৰ্শকণৰ মান এ লিকুইড ascending through a capillary tube can weight the solid if the angle of contact is গৰিয়ে তোমালোকৰ অপচন এ কি কৈছে যে আমাৰ কৌশিক নদীৰে যেতিয়া পানী ওপৰলৈ উঠি যায় তেতিয়া তোমাৰ কেতিয়াবা আমাৰ পাইপডাল তিতি যায় আৰু কেতিয়াবা পাইপডাল তিতি না যায় এটা কোনটো কন্ডিশনত স্পৰ্শকণটো কিমান হলে তিতি যাব আৰু কি হেতু সুধিছে
অপশন এ দিয়া আছে 0 ডিগ্ৰী অপশন বি দিয়া আছে 90 ডিগ্ৰীতকৈ বেছি অপশন সি দিয়া আছে 90 ডিগ্ৰীতকৈ কম অপশন ডি দিয়া আছে ওপৰৰ আটাইকেইটা গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি অপশন সি 90 ডিগ্ৰীতকৈ যদি কম হয় তেনেহলে পাইপডাল জিকি যাব অৰ্থাৎ পাইপডালত পানীটো লাগি ধৰিব আৰু তোমালোকক মই লগতে কৈ থৈ দিও যদি 90 ডিগ্ৰীতকৈ বেছি হয় তেনেহলে কিন্তু পাইপডাল তিতি নাযায় বা কঠিন পদাৰ্থত জুলীয় পদাৰ্থটো লাগি নধৰে এইটো তোমালোকে মনত ৰাখি থৈ দিবা হৈছে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি অপশন সি এই ক্ষেত্ৰত ইয়াৰ পিছত তোমালোকৰ 21 নম্বৰ প্ৰশ্নটো তাপ পৰিবাহিতাৰ এসআই একক হল এসআই ইউনিট অফ থাৰ্মেল কণ্ডাক্টিভিটি অপশন এ দিয়া আছে জুল পাৰ সেকেন্ড পাৰ কেলভিন অপশন বি দিয়া আছে ওয়াট পাৰ মিটাৰ পাৰ কেলভিন অপশন সি দিয়া আছে জুল সেকেন্ড কেলভিন অপশন ডি দিয়া আছে ওয়াট মিটাৰ কেলভিন গতিকে আমাৰ তাপ পৰিবাহিতাৰ এককটো কি যে তাপ পৰিবাহিতাৰ একক হৈছে ওয়াট মিটাৰ পাৰ মিটাৰ পাৰ কেলভিন অৰ্থাৎ আমাৰ বি অপশনটো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 21 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা উষ্ণতা বাঢ়িলে জুলীয় পদাৰ্থৰ সান্দ্ৰতা with increasing temperature viscosity of liquid is option A দিয়া আছে কমে decrease option B বাঢ়ে increase option C স্থিৰ থাকে remain constant option D ওপৰ এটা নহয় none of the above কি কৈছে উষ্ণতা বাঢ়িলে জুলীয় পদাৰ্থৰ সান্দ্ৰতা এতিয়া চোৱা উষ্ণতা যদি বাঢ়ে ধৰ আমাৰ মানে কি তোমালোকৰ ধৰ অলপ জেলি সদৃশ বস্তুবিলাকত যদি আমি তাপ দিও তেনেহলে কি হৈ যায় বেছি পনীয়া হৈ যায় হয়নে তেতিয়া আমাৰ কি হয় সান্দ্ৰতাটো কমি যায় গতিকে আমাৰ উষ্ণতা বাঢ়িলে জুলীয় পদাৰ্থৰ কি হয় সান্দ্ৰতা কমে অপশন এ টো এই ক্ষেত্ৰত শুদ্ধ কিন্তু তোমাক যদি চোৱা প্ৰশ্নটো এনেকৈ দিব পাৰে গেছীয় পদাৰ্থৰো সুধিব পাৰে গেছীয় পদাৰ্থৰ কিন্তু বাঢ়ে হৈছে মনত ৰাখি থবা এইটো ইয়াৰ পিছত তোমালোকৰ 23 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা তলৰ কোনবিধ পদাৰ্থৰ সান্দ্ৰতা গুণাংক আটাইতকৈ বেছি which of the following material has the greatest coefficient of viscosity option A দি আছে তেজ ব্লাড option B মৌ হানি option C গ্লিসাৰিন option D এলকহল কি কৈছে সান্দ্ৰতা গুণাংক বেছি সুধিছে এতিয়া চোৱা যিটো বস্তু আটাইতকৈ বেছি গটা টাইপৰ হেতুৰে আমাৰ সান্দ্ৰতা গুণাংক বেছি হ'ব এতিয়া ইয়াৰ আটাই তোমাৰ option C টো শুদ্ধ হ'ব গ্লিসাৰিন হৈছে ইয়াৰ পিছত তোমালোকৰ 24 নম্বৰ কোৱেশ্চনটো কি দি আছে আদৰ্শ গেছৰ আভ্যন্তৰীণ শক্তি একে থকা প্ৰক্ৰিয়াটো হ'ল the internal energy of a perfect gas does not change during option A দি আছে সমনচি আইসোথার্মাল option B রুদ্ধৰাপি এডিয়াবেটিক option C সমচাপি আইসোবেৰিক option D সমায়তনী আইসোকৰিক হৈছে গতিকে মই এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে এটা কথা যে আমি সেকেন্ড ইয়াৰটো যেটো তোমালোকৰ এমসিকিউ হ'ব গতিকে মই সেকেন্ড ইয়াৰৰ প্ৰতিটো চেপ্টাৰৰ এনেকুৱাকৈ এমসিকিউ দিম মই ইতিমধ্যে 4-5টা চেপ্টাৰৰ তোমালোকৰ প্ৰতিটো টপিকে ধুনীয়াকৈ বুজাই দিয়া আছে লগতে তোমালোকৰ অনুসৰণীৰ প্ৰশ্নবোৰৰ উত্তৰ কৰি দিয়া আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে সেকেন্ড ইয়াৰত তোমালোকে সেইখিনি বস্তু ভালকৈ পঢ়িব পাৰা আৰু মই গতেখিনি আমাৰ সিলেবাস কভাৰ কৰিম নে এবাৰ তোমালোকৰ যেতিয়া ফাইনাল পৰীক্ষা দিবা তাৰ আগে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ তোমালোকে শেয়াৰ কৰি দিবা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো তোমাৰ কি হ'ব অপচন এ সমনচি আইসোথাৰ্মেল প্ৰক্ৰিয়াত আমাৰ কি হয় আভ্যন্তৰীণ শক্তিটো একে থাকে চেঞ্জ নহয় ইয়াৰ পিছত তোমাৰ আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন যেতিয়া কমল শব্দ এটা তীব্ৰ শব্দলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া আমি তাৰ ড্যাশ বৃদ্ধি কৰোঁ when we change feeble sound to loud sound we increase its option A কম্পনাঙ্ক frequency option B বিস্তাৰ amplitude option C বেগ velocity option D তৰংগ দৈৰ্ঘ্য wavelength এইটো প্ৰশ্ন তোমালোকে ক্লাস 9 ত পাইছা গতিকে এই প্ৰশ্নটোৰ মই শুদ্ধ উত্তৰ কমেন্ট কৰি জনাবা তোমালোকে কিমান জানে শুদ্ধ উত্তৰ দিব পাৰা গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যে তোমালোকে যদি ভিডিঅ'ৰ ওপৰত চাই লাভান্বিত হৈছে বা তোমালোকৰ লাভ হৈছে উপকাৰ হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকো এনেদৰে এমসিকিউবোৰ চাব পাৰে আৰু সেকেন্ড ইয়াৰত ফিজিক্সৰ প্ৰতিটো টপিকে ভালদৰে বুজি ল'ব পাৰে গতিকে আজিলৈ এৰিছো ধন্যবাদ